মৰ্মান্তিক হৃদয় বিদাৰক কইনা সম্প্ৰদান কৰা নহল পিতৃৰ কইনাৰ বিদায় নহয় ৰভাথলীৰ পৰা ওলাল পিতৃৰ স্মশান যাত্ৰাহে অশ্ৰুসিক্ত নয়নেৰে এগৰাকী কইনাক বিদায় দিয়া হৈছে মাতৃয়ে হিয়া ঢাকুৰি কান্দিছে মাতৃৰ পিন্ধনত বগা সাজ তাৰ পূৰ্বে চাওক এইখন বিবাহথলী বিবাহৰ প্ৰস্তুতি সম্পূৰ্ণ ৰভাতলত সজাই থোৱা হৈছে চকী অভ্যাগতক আপ্যায়নৰ বাবে ৰান্ধনীশাল সাজু কটা হল চব্জি কিন্তু কটা চব্জি কটা ভাগি থাকিল আপ্যায়ন কৰা নহল অভ্যাগতক বেৰখুটা থাকিব লগা ঠাইত মৃতদেহ থাকিল এয়া সৰভোগৰ নিজ ডমকা গাঁৱৰ শান্তিদাসৰ ঘৰৰ দৃশ্য আজি আছিল শান্তিদাসৰ কন্যা নিশিতাৰ শুভ বিবাহ দুখীয়া পৰিয়ালটোৱে আত্মীয় কুটুম্বৰ পৰা সহায় লৈ কোনোমতে বিয়াৰ আয়োজন কৰিছিল কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস দেওবাৰে নলবাৰীৰ কৈঠালকুছিৰ প্ৰাঞ্চল বৰ্মনে জোৰোণ দি যোৱাৰ পিছতে নিশা অসুস্থ হৈ পৰে কইনাৰ দেউতাক শান্তিদাস বৰপেটা মেডিকেল কলেজ হস্পিটালত মৃত্যু হয় শান্তিদাসৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী শান্তিদাসে সৰভোগ বজাৰৰ এটি সৰু কোঠাত কাপোৰ ইস্ত্ৰি কৰি পোৱা টকাকেইটাৰে কোনোমতে পৰিয়ালটো চলাইছিল কোনোমতে আত্মীয় কুটুম্বৰ পৰা সহায় লৈ বিবাহৰ বাবে যা যোগাৰ কৰিছিল কিন্তু পিতৃ হিচাপে শান্তিদাসৰ কন্যাদান কৰা নহল দৰা ঘৰে কইনাক জোৰোণ দিয়া কলগছৰ তলতে শুৱাই থোৱা হল কইনাৰ পিতৃৰ নিথৰ দেহ কইনা বিদায়ৰ পৰিৱৰ্তে পিতৃকে সাঙিত তুলি শ্মশানলৈ লৈ যোৱা হল পুৱা নিশিতাৰ বিবাহৰ ৰভাথলীত দেউতাকৰ মৃতদেহৰ ওচৰত আয়তীৰ উৰুলিৰ পৰিৱৰ্তে উঠিল আত্মীয়ৰ কান্দোনৰ ৰোল তাৰমানে এই গৰীব পৰিয়ালটোৱে কিবা কিবিকে মানুহৰ পৰা তোলা তুলিকে বিয়াখন জজা হৈছিল তাৰ ফলত খালি সন্ধিয়াৰ ভাগত এনেকুৱা হৈছে আকস্মিকভাৱে আমাৰ এই যিটো আমাৰ থাৰ্টিবেড সন্ত্ৰলাৰ তাত নিয়া হৈছিল পেচাবটো ব্লক হৈ গৈছিল কইনাৰ পিতৃ তাৰপিছত শান্তি দাস কিন্তু এতিয়া মেডিকেলত নিয়াৰ পিছত পেচাবটো ইয়াত কৰিব নোৱাৰিলে তাৰপিছত ৰেফাৰ কৰিলে বৰপেটা ফকৰুদ্দিন মেডিকেল কলেজলৈ জোৰোণটো হৈ গৈছে কালি আজি বিয়া আছিল জজা গোটেইখিনি হৈ গৈছিল এনেকুৱা এটা ঘটনা মানে কোৱা নাযায় দৰাৰ ফালৰ পৰা এতিয়া ছোৱালী তাত নি সিহঁতৰ নিয়মখিনি কৰি লৈ মানে সিহঁতৰ অহাকালি ৰিচিপশ্যন আছে সেইকাৰণে ছোৱালীটোৰ সৈতে আজি লৈ যায় পৰহি সৈতে আৰু ইয়াত ছোৱালীজনী থৈ যোৱাৰ ব্যৱস্থা কৰিব প্ৰস্তুতি সম্পূৰ্ণ হৈ গৈছিল কন্যাদান কৰা নহয় আজি পিতৃহে এই ৰভাথলৰ পৰা ওলাই যাব লগা এই দুৰ্ভাগ্যজনক খবৰটো পোৱাৰ পিছতে দৰা আৰু কইনাৰ পৰিয়ালটোৰ মাজত হাহাকাৰ লাগে কইনা ঘৰৰ ৰভাথলী কইনাৰ সাজ অভ্যৰ্থনৰ বাবে ৰাইজক খুৱাবলৈ অনা খাদ্য পৰিয়ে থাকিল কৈঠালকুছিৰ প্ৰাঞ্চল বৰ্মনৰ বাসগৃহত মঙলবাৰে আছিল বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান দৰা কইনা উভয়ৰে ভৱিষ্যতৰ কথা ভাবি দুপৰীয়া শোকাকুল কইনা ঘৰত আহি উপস্থিত হয় দৰাৰ বায়েক আৰু খুৰাক তেওঁলোকে নিশিতা দাসৰ আত্মীয়ৰ লগত আলোচনা কৰি শোক সন্তপ্ত পৰিয়ালটোৰ কইনাগৰাকীক দুপৰীয়াই কইনাৰ সাজাৰে দৰা ঘৰলৈ আদৰি লৈ যায় ছোৱালী নিব আহিছো কইনা বিয়াৰ কাৰণে সবখিনি প্ৰস্তুতি হৈছে আপোনালোকে খবৰটো কেতিয়া পালে আমাক থকাৰ পিছতে গধূলি যোৱাকালি জোৰোণ আছিল জোৰোণ দি গৈছে কৈছোঁ 7টামান বজাত 7:30মান বজাত আমি খবৰ পাইছোঁ
খবৰ পাই কি কৰে কি নকৰে সিহঁতৰ লগত আলোচনা কৰি আমি এইটো ৰাস্তাই ল'লোঁ ল'ৰা ছোৱালী দুটাৰ কথা ভাবিয়ে যাতে ল'ৰা কন্যাৰ নাইবা ছোৱালীটোৰ ভৱিষ্যতটো ল'ৰাৰ ভৱিষ্যত চাই যাতে বিবাহখন সুকলমে হৈ যায় তাৰ কাৰণে আমি এই ছোৱালীৰ ঘৰ ছোৱালীজনীক নি আমি আমাৰ তাতে বিয়া ব্যৱস্থা কৰিছোঁ গতিকে যা জগাৰ হৈছিলে খানাৰ ব্যৱস্থা হৈছিল গতিকে ঘৰৰ প্ৰস্তুতি হৈছে কিন্তু এই সময়ত আন বেলেগ পন্থা নাই আমি ছোৱালীজনী আমাৰ ওচৰত নি তাতে বিয়াৰ গোটেই ব্যৱস্থাখিনি কৰা হৈছে এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে